আজি মই আহিছোঁ অসমৰ আটাইতকৈ বিখ্যাত তীৰ্থস্থানসমূহৰ ভিতৰত অন্যতম কামাখ্যা। নমস্কাৰ বন্ধুসকল, মই নয়ন আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জাৰ্নি উইথ নয়ন। অম্বুবাচী মেলাৰ এই পবিত্ৰ সময়ত ইয়াৰে পৰিৱেশ একেবাৰেই অনন্য। আহক আজিৰ এই আধ্যাত্মিক যাত্ৰাটো আৰম্ভৰ পৰা আৰম্ভ কৰোঁ। বন্ধুসকল, মই আজি ওলাই আহিছোঁ অম্বুবাচী মেলাৰ সময়ত মা কামাখ্যাৰ দৰ্শন কৰিবলৈ। তো বলক মোৰ লগত আপোনালোকেও মা কামাখ্যাৰ দৰ্শন কৰি ল'ব। এয়া আমি বৰিপাৰা ব্ৰিজ পালোঁ। এতিয়া বাজিলে 5:20। এইটো মালিগাঁও ষ্টেচন, কামাখ্যা ষ্টেচন। ইয়াৰ পৰা এইটো ৰাস্তা বন্ধ। আমি এতিয়া এই আগত গৈ লেফ্ট টাৰ্ণ ল'ব লাগিব। লেফ্ট টাৰ্ণ ল'লে পাণ্ডুৰ ফালে যাব পাৰি। তাৰ ইফালে ঘৰলৈ চাৰিওফালে ৰাস্তাবিলাক বন্ধ, ক'ত ঘূৰি ঘূৰি যাব লগা হৈছে। মানুহ চাওক কিমান দূৰৰ দূৰৰ পৰা মানুহবিলাক আহিছে। ইয়াতে বহি এনেকে ভাত তাত খুৱাইছে, আন্ধাৰা লগাইছে পুৰা। ইয়াতে বনাই আছে, ইয়াতে বনাই আছে, ইয়াতে থাকিব দিছে। আমি আকৌ ঘূৰিব লাগিব, মানে এইফালৰ সেইটো ৰাস্তাও বন্ধ আছে। চবে লাগিছে আৰু আমি এফালে সোমাই গ'লো। মালিগাঁও ষ্টেচন ৰোড এইটো। এই গাড়ীবিলাক যে ওলাইছে এইফালে ষ্টেচন যায়, কামাখ্যা ষ্টেচন। আমি ৰেলৱে স্কুল পালোঁ। এই আইতাগৰাকী মালদাৰ পৰা আহিছে। এতিয়া এইফালে নিশ্চনে এয়া অলপ চিৰিটো দিয়া নাই, আমি গৈ থাকিব লাগিব ওপৰত। বাপৰে বহুত গৰম লাগিছে দেই। ট্ৰেইন গৈ আছে। এইখন মালিগাঁও ৰেলৱে ষ্টেডিয়াম। কিমান ওপৰত উঠি আহিলোঁ আমি, বাপৰে বহুত ভাগৰ লাগিছে, অৱস্থা বেয়া। দুখন দেখাই দিম নেকি? দেখাইছোঁ। সেয়া আমি এখন চিৰিৰে উঠি আহিলোঁ। এতিয়া জংঘলৰ মাজে মাজে যাব লাগিব। গৈ থাক, মানে এইটো শ্বৰ্টকাট ৰাস্তা, বহুত অকণমান চিৰি উঠিব লাগে। এইটো মালিগাঁও মেইন ৰোডটো দেখাই দি আছোঁ। এইটো মালিগাঁও মেইন ৰোড। আমি এইফালে এনেকৈ চিৰি দি উঠি আহিলোঁ। এতিয়া এনেকৈ যাব লাগিব জংঘলৰ মাজে মাজে। ভাগৰ লাগিছে, মুখৰ অৱস্থা বেয়া হৈ গৈছে। চাওক না কেনেকুৱা জেগা। কামাখ্যাত এইফালেদি এনেকৈ উঠিব পাৰি, বহুত মানুহে নাজানে। মেইন ৰাস্তাৰে যাব পাৰি বাৰু এনেই খোলা দিনত। এতিয়া মেইন ৰাস্তাৰে যোৱা সম্ভৱ নহয়। বাপৰে যিটোহে মানুহৰ ভিৰ। যোৱাকালি আহিছিলোঁ, মই ঘূৰি গৈছোঁ। মই ভাবিছোঁ মোৰ দ্বাৰাই নহ'ব এইফালে উঠা। এইখিনি বহুত ভালেই, প্ৰায় চিধা ৰাস্তা। অকণমান উঠিব লাগে আৰু আপ আছে অকণমান, কিন্তু উঠিব পাৰি। দিয়ক আগলৈকে দেখাই আছোঁ। মন্দিৰ পোৱাৰ পিছত মই নিজেও দৰ্শন হ'ম, আপোনালোককো দৰ্শন কৰাম। ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। যোৱা ৰাস্তাটোত লগ হৈ যাম। ইমান মানুহ আহিছে। এতিয়ালৈকে চাগে 12 লাখমান মানুহ আহি গুচি গ'ল। 12 লাখ ধেমালি নহয় ন ৰাকেশ? 12 লাখমান মানুহ হৈ গ'ল এতিয়ালৈকে। বা মানুহৰ লগত লগ হৈ গ'লোঁ শ্বৰ্টকাট কৰি আহি। এতিয়া কিমান দূৰ যাব লাগে চাওঁ, দেখাই আছোঁ আপোনালোকক। আৰু ৰাস্তাৰ দুয়োকাষে থকা পানীৰ পাউচ আৰু পানীৰ বটলৰ পৰা পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক। শ্ৰদ্ধেয় ভক্তিপ্ৰাণ ৰাইজ, মন্দিৰ প্ৰাংগণত আৰু মন্দিৰলৈ সোমোৱা ভিতৰত যথেষ্ট ভিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি আপোনালোকৰ ইয়াতে সময় ৰখাবলৈ বাধ্য হৈছোঁ। তাৰ বাবে আমি দুঃখিত। মানুহ সোমোৱা গেটখন ইমান সৰু কৰি দিছে, মানুহ ইয়াতে আহি ঠাচ খাই গৈছে। চাওক চল, বাপৰে বাপ কিমান মানুহ পিছলৈকে বিচনী মাৰি মাৰি ঘামি অৱস্থা নাই। ফাইনেলি 3 ঘণ্টাৰ অন্তত এয়া মা কামাখ্যাৰ
আহি পালোঁ, মই দৰ্শন কৰিলোঁ, আপোনালোকৰ মোৰ ভিডিঅ'ৰ জৰিয়তে দৰ্শন কৰিলোঁ। চৌপাশে হাজাৰ হাজাৰ ভক্তৰ সমাগম। অম্বুবাচী মেলাৰ সময়ত নীলাচল পাহাৰৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ পৰে। চাওকচোন ভক্তগণসকলে কিমান ধুনীয়াকৈ শাৰী পাতি আৰতি কৰি গৈ আছে। হাজাৰ হাজাৰ মানুহৰ সমাগম, হাজাৰ হাজাৰ ভক্তৰ সমাগম, হাজাৰ হাজাৰ সাধু সন্যাসীৰ সমাগম। কি যে উদুলি মুদুলি পৰিৱেশ আজি এই নীলাচল পাহাৰ। ইমান ধুনীয়াকৈ আৰতি কৰিছে চাওকচোন। মই আপোনালোকক অম্বুবাচী মেলাৰ মহাত্মাৰ কথা অকণমান কওঁ। মোৰ কওঁতে ভুল হ'বও পাৰে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি শুধৰাই দিব বুলি আশা ৰাখিলোঁ। 51খন শক্তিপীঠৰ ভিতৰত অন্যতম এখন শক্তিপীঠ হৈছে মা কামাখ্যা দেৱালয়। অম্বুবাচী মেলাক শক্তি উপাসনাৰ এক মহোৎসৱ বুলিও কোৱা হয়। এই সময়ত মা কামাখ্যাৰ ঋতুকাল বুলি বিশ্বাস কৰা হয়। দেশ বিদেশৰ লাখ লাখ ভক্ত ইয়ালৈ আহে মাৰ আশীৰ্বাদ ল'বলৈ। এতিয়া মই মেলাখন ঘূৰি চাইছোঁ। ইয়াত বিভিন্ন ধৰ্মীয় সামগ্ৰী, স্থানীয় খাদ্য আৰু সাংস্কৃতিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। সঁচাকৈ এই স্থানলৈ আহিলে এক ধৰণৰ মানসিক শান্তি অনুভৱ হয়। অম্বুবাচী মেলাৰ এই আধ্যাত্মিক শক্তি ভাষাৰে বৰ্ণনা কৰাটো কঠিন। মোৰ লগত আছে ভাগিন, হাই কৈ দিয়া হাই। বন্ধুসকল, আজি অম্বুবাচী মেলাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ অন্য এটি ব্লগত লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।